ND24 চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ ৰাজনীতিৰ ৰসায়নত আমাৰ লগত অতিথি হিচাপে আছে ডুমডুমা সমষ্টিৰ বিজেপি বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া। দাদা আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ৰাজনীতিৰ কথাও পাতিম, ঘৰৰ কথাও পাতিম আৰু আপোনাৰ গোটেই কেৰিয়াৰ কথাও অলপ জানিবলৈ চেষ্টা কৰিম, হবিৰ কথাও থাকিব। ৰাজনীতিত প্ৰৱেশটো পূৰ্বৰ পৰা ইচ্ছা আছিল? মই কলেজ লাইফৰ কথা যদি পাতোঁ তেতিয়া কিন্তু ভবা নাছিলোঁ জীৱনত কেতিয়াবা ৰাজনীতিৰ পথাৰলৈ আহিম বুলি। কিন্তু সৰুৰ পৰাই আমিতো আৰু লাইনত ডাঙৰ দীঘল হোৱা সৰুৰ পৰাই মানে এই সামাজিক কিছুমান কাম কাজ যেনে 15 আগষ্টত খেলা ধূলা পাতিব লাগে, 26 জানুৱাৰীত খেলা ধূলা পাতিব লাগে, সৰস্বতী পূজা পাতিব লাগে ঘৰৰ ওচৰত, শিৱৰাত্ৰি পাতিব লাগে, সেই তেনেকুৱাকৈ সামাজিক কাম কাজৰ লগত জড়িত হ'লোঁ। আৰু এটা ইণ্টাৰেষ্টিং কথা, আমি সৰুৰ পৰাই মোৰ যিটো লাইন বাদলাবেটা চাহ বাগিচাৰ 10 নম্বৰ লাইন, তাত আমি মদ নিবাৰণ এটা অভিযান আমি আৰম্ভ কৰিছিলোঁ স্কুল লাইফৰ পৰাই। লাইনৰ যিখিনি লগৰ ল'ৰা বন্ধু বান্ধৱ, তাৰপিছত যিখিনি বয়োজ্যেষ্ঠ মানুহ লাইন চকীদাৰ, এওঁলোকক লৈ পেলাই আমি মদ নিবাৰণৰ অভিযান আৰম্ভ কৰিছিলোঁ। সেইটো সময়ত মানে আমাৰ লাইনত সাংঘাতিক মদৰ প্ৰভাৱ আছিল, চুলাই মদৰ। মানে সৰু লাইন কিন্তু প্ৰায় 30-40 ঘৰত মানে মদ বিক্ৰী হৈছিল আৰু বহুত ৰকমৰ মানে সমাজখন নষ্ট হোৱাৰ পথত আগবাঢ়ি গৈছিল। তো সেই তাৰ পৰা আমি বহুত মানে সকলোৱে লাগি ডাঙৰ অভিযান আমি আৰম্ভ কৰিছিলোঁ। আৰু ইণ্টাৰেষ্টিং কথা, আজিৰ তাৰিখত আমাৰ লাইনত মদ বিক্ৰী নহয়, সেই তেতিয়াৰ পৰাই বন্ধ হৈছে। এইটো এটা বৰ ডাঙৰ সমস্যা আছিল আৰু এতিয়াও বহুখিনি বাগান অঞ্চলত আমি দেখোঁ চুলাই মদৰ যিটো প্ৰচলন, সেইটোৱে কিন্তু যুৱ প্ৰজন্মকে নহয়, এতিয়াৰ প্ৰজন্মকো কিন্তু যথেষ্ট পৰিমাণে হানিকৰ হিচাপে বিবেচিত হৈ আহিছে। তেতিয়াৰ দিনত আপোনালোকে সেই ধৰণৰ চিন্তা চৰ্চা কৰিছিল। এতিয়া সেই গোটেই প্ৰক্ৰিয়াটো, আপুনি যিহেতু বিধায়ক হ'ল, গোটেই সমষ্টিলৈ প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত কিমান গুৰুত্ব দিছে? চাওক, এইটো কোনো এজন ব্যক্তি বা আবকাৰী বিভাগ বা চৰকাৰে অকল মানে সদিচ্ছা থাকিলে নহ'ব। ইয়াত প্ৰতিগৰাকী মানুহ, যেনেকৈ আমি লাইনৰ যুৱক যুৱতীসকল ইনভল্ভ হৈ পেলাই নিজৰ লাইনখন আমি মদৰ পৰা মানে মদৰ দোকানবিলাক বন্ধ কৰিছিলোঁ বা সামাজিকভাৱে মানুহক সচেতন কৰিবলৈ যত্ন কৰিছিলোঁ, এইটো এটা মানে সামাজিকভাৱে আমি ইয়াক পৰিহাৰ কৰিবৰ কাৰণে বা ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি কাম কৰিব লাগিব। আমি চৰকাৰৰ সহায় ল'ব পাৰিম, আমি নিশ্চয় এক্সাইজ বিভাগৰ সহায় ল'ব পাৰিম, কিন্তু মানে মানুহৰ মাজতেই সচেতনতাটো বৃদ্ধি পাব লাগিব। কলেজীয়া জীৱনৰ পাছত পিছৰ পৰ্যায়টো আপুনি চাহ মজদুৰ সংঘৰ লগতো দীৰ্ঘকালীনভাৱে জড়িত। কি ধৰণে কি কাম কাজ কৰি নিছিলে আৰু আপুনি এতিয়াও তাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে, সেই প্ৰক্ৰিয়াটো, সেই যিখিনি আপোনাৰ কাৰ্যনিৰ্বাহ কৰাৰ সময়, সেইখিনি কি ধৰণে চাই? মই 2002 চনৰ 3 জানুৱাৰী, মোৰ আজিও মনত আছে, সেইদিনা মই চাহ মজদুৰ সংঘত যোগদান কৰিছিলোঁ সহকাৰী সম্পাদক হিচাপে। আৰু 2018 চনত আকৌ ৰাইজে মোক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিলে। তো এই দীঘলীয়া সময় চাহ মজদুৰ সংঘৰ এগৰাকী কৰ্মকৰ্তা হিচাপে চাহ শ্ৰমিক ৰাইজক মানে সেৱা কৰাৰ কাৰণে কাম কৰি আহিছোঁ। অৱশ্যে কিমান দূৰ সফল হৈছোঁ, কিমান দূৰ বিফল হৈছোঁ সেইটো মই নাজানো, কিন্তু আন্তৰিকতাৰে চেষ্টা কৰিছোঁ চাহ শ্ৰমিক ৰাইজৰ কাৰণে কাম কৰিবলৈ। আৰু চাহ মজদুৰ সংঘৰ দৰে এটা পবিত্ৰ অনুষ্ঠানৰ লগত জড়িত হৈ কাম কৰিবলৈ পোৱাটো এটা সৌভাগ্যৰ কথা। কাৰণ মহেন্দ্ৰ নাথ শৰ্মা, যোগেন্দ্ৰ নাথ ৰাজমেধি, দলবীৰ সিং লোহাৰ, কামাখ্যা প্ৰসাদ ত্ৰিপাঠীৰ দৰে স্বনামধন্য ব্যক্তিসকলৰ, বিজয় চন্দ্ৰ ভাগৱতী, এওঁলোকৰ দ্বাৰা তেওঁলোকৰ নেতৃত্বতে এই অনুষ্ঠানটো গঢ় লৈ উঠিছিল। আপুনি কৈছে চাহ মজদুৰ সংঘৰ লগত সেইসকল নমস্য ব্যক্তিৰ নাম জড়িত হৈ আছে। তেওঁলোকে যিটো সপোন লৈ চাহ মজদুৰ সংঘটো প্ৰতিষ্ঠা কৰিছিল, বৰ্তমানৰ নেতৃত্ব বুলি ক'লে আপুনিও থাকিব আৰু আমি যদি চাওঁ সভাপতি হিচাপে পৱন সিং খাটোৱা ডাঙৰীয়াও আছে। কিমান দূৰ আগুৱাই নিব পাৰিছে? চাওক, এটা আমি হ'ল চাহ মজদুৰ সংঘ হ'ল এটা শ্ৰমিক সংগঠন, আৰু শ্ৰমিকৰ উত্তৰণ বা শ্ৰমিকৰ মানে যিটো আৰ্থিক বা অন্য আমি যি কথাই নকওঁ, আৰ্থিক, সামাজিক, শৈক্ষিক সকলো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ হ'লে আমি মানে এখন উদ্যোগৰ লগত জড়িত। আৰু আমাৰ ঘৰবিলাক বা আমাৰ সমাজখন ভাল হ'বলৈ হ'লে, আমাৰ আৰ্থিক অৱস্থা ভাল হ'বলৈ হ'লে উদ্যোগটো মানে খুবেই টনকিয়াল হ'ব লাগিব। গতিকে চাহ মজদুৰ সংঘই ভালদৰে কাম কৰিবলৈ হ'লে উদ্যোগটো মানে ভাল হৈ থাকিব লাগিব, শক্তিশালী হৈ থাকিব লাগিব। তেতিয়া তেওঁলোকৰ যিখিনি প্ৰাপ্য, তেওঁলোকৰ যিখিনি অধিকাৰ, সেইখিনি ভালদৰে দিয়া। মজুৰিৰ কথা আপুনি কৈছে, আৰু বিশেষকৈ আপোনালোকৰ বিৰোধী দল কংগ্ৰেছে
প্ৰতিবাৰে এটা কথা কৈ আছিল যে বিজেপি দলে ৩৫১ টকা মজুৰিৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি এতিয়াও কিন্তু আপোনালোকে পূৰণ কৰিব পৰা নাই। এইবাৰো হয়তো সেইটো এটা নিৰ্বাচনী ইছ্যু হিচাপে তেওঁলোকে ল'ব। তাৰ প্ৰত্যুত্তৰ কি ধৰণে দিব আৰু কি কাৰণত আজিলৈকে যি ধৰণৰ তেওঁলোকৰ প্ৰাপ্য মজুৰি সেয়া পোৱা নাই বুলি আপোনালোকে অনুভৱ কৰে? নাই, মই কিছু সময় আগত যিটো উত্তৰ দিলোঁ তাতে গোটেইখিনি কথা লুকাই আছে। কিন্তু এটা কথা আমি একমুখে স্বীকাৰ কৰিব লাগিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত তেওঁ দুবাৰ, মই মোৰ ২০০২ চনৰ পৰা মই চাহ মজদুৰ সংঘৰ লগত জড়িত হৈ কাম কৰি আছোঁ, কিন্তু মই কেতিয়াও দেখা নাই যে কোনোবা এজন মুখ্যমন্ত্ৰীয়ে নিজে উদ্যোগ লৈ পেলাই চাহ শ্ৰমিকৰ মজুৰি বঢ়োৱা কথা মই কোনোদিনে দেখা নাই। তেওঁ দুবাৰ নিজে উদ্যোগ লৈ পেলাই চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাইছে। চাহ শ্ৰমিকৰ মজুৰি এটা সময়ত ১৩৭ টকা আছিল, আজি বৃদ্ধি পাই পেলাই ২৫০ টকা হৈছে। যথেষ্ট নহয়, এইটো অপ্ৰিয় হ'লেও সঁচা কথা, যথেষ্ট নহয়। কিন্তু বৃদ্ধি পাবলৈ হ'লে নিশ্চয় দিয়া মানুহজনৰ, যিজনে পে' কৰিব, তেওঁ পে' কৰিব পৰা কেপাচিটি থাকিব লাগিব, কাৰণ তেওঁতো আৰু ঘৰৰ পৰা আনি পেলাই নিদিয়ে। তো মই ভাবোঁ যে যিটো গতিত মজুৰি বৃদ্ধি পাইছে আৰু খুব কম সময়ৰ ভিতৰতে শ্ৰমিকসকলৰ মজুৰি আৰু বৃদ্ধি পাব। অসম চাহ নিগমৰ যিখন বাগিচা আছিল, যিহেতু বিক্ৰী কৰি দিয়াৰ যিটো সিদ্ধান্ত আছিল সেয়া সঠিক আছিল বুলি ভাবেনে? আৰু এতিয়াও বহু বাগানৰ অৱস্থা কিন্তু যথেষ্ট বেয়া বুলি অভিযোগ উত্থাপিত হৈছে। যিখিনি তেওঁলোকৰ প্ৰাপ্য আছিলে সেইখিনি যিসমূহ কোম্পানীয়ে কিনিছিলে দিব পৰা নাই বুলি অভিযোগ উঠিছে। চাহ মজদুৰ সংঘই সেই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা লৈছে বা আপোনালোকৰ কিবা ভূমিকা আছে নেকি? চাওক, ATCৰ বাগিচাবিলাকৰ কাহিনী আমি যদি মনত পেলাওঁ, মানে আজিৰ পৰা ১৫ বছৰ ২০ বছৰ আগলৈ যদি যাওঁ, এটা সময়ত ATCৰ বাগিচাবিলাক চৰকাৰে ৰুগ্ন বাগিচাবিলাক কিনিছিল নিজে চলাম বুলি, আৰু পৰৱৰ্তী সময়ত সেইটো নিগম হৈ পেলাই বাগিচাবিলাক চলাই থকা হৈছিল। কিন্তু মানে দুৰ্ভাগ্যৰ কথা যে বাগিচাবিলাক যেনেদৰে চলি আছিল, দৰমহা নাই, ৰেচন নাই, হস্পিটেল নাই, ঘৰ দুৱাৰ নাই, কোনো ধৰণৰ সুবিধা নাই, মিনিমাম ৱেজো নিদিয়ে, সেই তেনেকুৱাকৈ বাগিচাবিলাক চলি আছিল। আৰু আমাৰ চাহ মজদুৰ সংঘৰ দীৰ্ঘদিন ধৰি আমি দাবী কৰি আহিছিলোঁ যে বাগিচাবিলাক পুনৰ্জীৱিত কৰাৰ কাৰণে উদ্যোগ ল'ব লাগে। কিন্তু কংগ্ৰেছৰ দিনততো কোনো দিন মানে তিল মানুহ উদ্যোগ লোৱা আমি দেখা নাপালোঁ। তিল মানুহ সামান্যতম কোনো পদক্ষেপ গ্ৰহণ কৰা আমি দেখা নাপালোঁ। কিন্তু আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত এই বাগানবিলাক পুনৰ্জীৱিত কৰণৰ কাৰণে এটা তেওঁ পদক্ষেপ হাতত ল'লে, লিজত দিয়াৰ কাৰণে। আৰু সমান্তৰালভাৱে তেওঁ আকৌ যিখিনি লাইবিলিটি আছে, প্ৰভিডেণ্ট ফাণ্ডৰ লাইবিলিটি, গ্ৰেজুৱেটিৰ লাইবিলিটি, ১০০ কোটিৰো অধিক পুঁজি তেওঁ আজিৰ তাৰিখত মোকলাই দিছে চৰকাৰৰ ৰাজকোষৰ পৰা, যাতে শ্ৰমিকসকলে তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ পিছত পাবলগীয়া যিখিনি প্ৰাপ্য সেইখিনি পাব পাৰে। লিজৰ প্ৰক্ৰিয়াটো এটা অনলাইন প্ৰক্ৰিয়া, তাততো যিকোনো মানুহে মানে লিজৰ বিডত পাৰ্টিচিপেট কৰিব পাৰে। তো যেতিয়া মানুহবিলাক পাৰ্টিচিপেট কৰে, আচলতে কেনেধৰণৰ মানুহে পাৰ্টিচিপেট কৰিছে, তেওঁ সঁচা অৰ্থত মানে চাহ উদ্যোগৰ লগত জড়িত ব্যক্তি হয় নে নহয়, চাহ উদ্যোগ কেনেকৈ চলাব লাগে, সেইবিলাক যদি নজনা মানুহ হয় তেন্তে আকৌ বিপদত পৰা পৰিলক্ষিত হয়। যিটো মানে ছয়কটা আৰু হেৰিত হৈছে, আমাৰ ডিপলিঙত হৈছে, চলাব পৰা নাই, আজি PF আকৌ এটেচ কৰিবলগীয়া হৈছে। অভিজ্ঞতাৰ দৰকাৰ আছে। আৰু অলপ চাহ উদ্যোগটো আচলতে অন্য উদ্যোগৰ নিচিনা নহয়, আপুনি ছুইচ দবালে আৰু সেইফালে মানে এইফালে ইনপুট দিলে সেইফালে আউটপুট ওলাই গ'ল, তেনেকুৱা নহয়। এইটো এটা কৃষিভিত্তিক উদ্যোগ, আৰু সেই উদ্যোগত আপুনি অলপ আপোনাৰ মানে আপুনি আৰু সঁচা কথা ক'বলৈ গ'লে ATCৰ বাগিচাবিলাক একেবাৰে ৰুগ্ন অৱস্থাত থকা বাগিচা। গতিকে সেই বাগিচাবিলাকত আপুনি ডে ওৱানৰ পৰা প্ৰফিট নাপায়। আপুনি মেণ্টেলি প্ৰিপেয়াৰ হৈ আহিব লাগিব যে মই 5 বছৰ ইনভেষ্ট কৰিম, বাগানবিলাক ঠিক কৰিম, ঠিক কৰাৰ পিছত এটা সময়ত মই প্ৰফিট কমাম। তেনেকুৱাকৈহে তেওঁ চিন্তা, মানে যিকোনো উদ্যোগী যদি আহে, মই মোৰ চকুৰ ওচৰতে দেখিছোঁ বহু বাগান, ৰুগ্ন বাগান ভাল অৱস্থাত আহি প্ৰফিট কৰাও মই দেখিছোঁ। গতিকে তাতো সম্ভৱ হ'ব। কিন্তু যদি ডে ওৱানৰ পৰাই কেনেকৈ শ্ৰমিকক মানে সুবিধাবিলাক নিদিয়াকৈ পইচা বচাই বাগান চলাম বুলি ভাবিলে, এইটোতো মেন অৰিয়েণ্টেড উদ্যোগ, ইয়াত মানে মানৱ সম্পদ জড়িত হৈ আছে। গতিকে মানৱ সম্পদক যদি আপুনি কামত লগাবলৈ বিচাৰে তেন্তে তেওঁলোকক মটিভেট কৰিব লাগিব। আৰু মটিভেট আপুনি তেওঁলোকক ডিপ্ৰাইভ কৰিতো মটিভেট কৰিব নোৱাৰে। তেওঁলোকৰ মানে বিশ্বাস আপুনি জিকিব লাগিব, আৰু যদি তেওঁলোকৰ বিশ্বাস জিকিব পাৰে তেন্তে মই ভাবোঁ যে তেওঁলোকে আপোনাৰ বাগিচা জীয়াই দিব। তো সেই কথাবিলাক চিন্তা কৰি আগবাঢ়িলে মই ভাবোঁ ATC আকৌ ছাষ্টেইন কৰিব। এতিয়া গোলাঘাটৰ যিখিনি বাগিচা, নগাঁৱৰ যিখিনি বাগিচা,
সেই বাগিচাবিলাক আজিৰ তাৰিখত চলি আছে, তাত কোনো আমি কমপ্লেইন পোৱা নাই। কিন্তু শ্ৰমিকৰ যিখিনি অন্য বাগিচাবিলাকে যিখিনি সা সুবিধা পায় সেইখিনি এতিয়াও পাবলৈ বাকী আছে। কিন্তু আমি ভাবোঁ যে যদি ভালদৰে চলাব পৰা মালিক হয় তেন্তে 4-5 বছৰৰ ভিতৰত ATCৰ বাগিচাবিলাক মানে সাধাৰণ অৱস্থালৈ আহিব আৰু শ্ৰমিকসকলে তেওঁলোকৰ সকলো প্ৰাপ্য পাবলৈ সক্ষম হ'ব। ৰাজনীতিৰ কথালৈ আহোঁ। মই যিমান দূৰ জানো আপুনি 2011 চনত প্ৰথমবাৰৰ কাৰণে ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰিছিল, যদিও সেইবাৰ আপুনি পৰাজিত হৈছিল। কংগ্ৰেছ দলৰ হৈ কৰিছিলে। কাৰ লগত, কি কাৰণত পৰাজিত হ'বলগীয়া হৈছিল, কি ভাবে? জয় পৰাজয়টো নিৰ্বাচনত থাকে। সেই সময়ত মই একেবাৰে ফ্ৰেছ আছিলোঁ আৰু অৱশ্যে কি কয় চিপৰাং মৰা ৰাজনীতিও থাকে। তো তেনেকুৱা বহু কথাৰ কাৰণে সেইটো সময়ত পৰাজিত হ'ব লগা হৈছিল। অৱশ্যে কম ভোটত পৰাজিত হৈছিলোঁ, ভোটৰ বিভাজন হোৱাৰ কাৰণে। বিজেপিৰ কেণ্ডিডেটৰ লগত আপুনি পৰাজিত হৈছিল? বিজেপিৰ কেণ্ডিডেটৰ লগতে পৰাজিত হৈছিলোঁ, কিন্তু আমাৰ ভোটটো ডিভিজন হোৱাৰ কাৰণে পৰাজিত হ'ব লগা হৈছিল। কিন্তু যদিও পৰাজিত হৈছিলোঁ, মই কোনোদিনে মানে বহি দিয়া নাছিলোঁ। পৰাজিত হোৱাৰ পিছদিনৰ পৰাই মই কাম কৰিছিলোঁ আৰু তাৰ এবছৰ পিছত 2011 চনত যেতিয়া মই পৰাজিত হৈছিলোঁ, তাৰ এবছৰ পিছত পঞ্চায়ত নিৰ্বাচন হৈছিল। তাত আকৌ 100% ৰিজাল্ট আমি কৰিছিলোঁ। তো সেইকাৰণে চব ৰকমৰ অভিজ্ঞতা আছে। আৰু 2016 চনত আপোনাক কংগ্ৰেছ দলে টিকেট নিদিলে। এতিয়া আচলতে কংগ্ৰেছৰ সেই কথাটোৱে মই ক'লোঁ যে কংগ্ৰেছৰ আচলতে তেল মৰা মানুহৰহে জেগা আছে, তাত কাম কৰা মানুহৰ জেগা নাই। তাত অংক হয়, লবি হয়, কোনে কাৰ লগত ভাল, কোন কাৰ লগত বেয়া, কোন জিকিব বা কোন দলৰ কাৰণে নিষ্ঠাৰে কাম কৰি আছে, সেই কথাবিলাকক গুৰুত্ব দিয়া নহয়। 2021 চনত আমি নিজে সাক্ষী, অন্তিমটো মুহূৰ্তত আপোনাৰ টিকট বাতিল কৰা হৈছিল আৰু আপোনাক বিজেপিৰ তৰফৰ পৰা টিকট দিয়া গৈছিল আৰু আপুনি উভতি গৈ জিকি আহিছিল। দল এৰি যাবলগীয়া এটা অনাকাংক্ষিত পৰিস্থিতিৰ আপুনি সন্মুখীন হৈছিলে। সেই কথাটো মনলৈ আহিলে কেনেকুৱা লাগে? কাৰণ আপুনি এইবাৰ এই মুহূৰ্তত বিধায়ক হৈ আছে, কিন্তু টিকট লাভ কৰিবলগীয়া আছিলে আপুনি কংগ্ৰেছৰ পৰা, কিন্তু নাপালে। মই সেইকাৰণে কৈছোঁ, আজি ময়ে নহয়, পৰ্যায়ক্ৰমে সকলোৱে মানে কংগ্ৰেছ ত্যাগ কৰিছে। কিয় ত্যাগ কৰিছে? একমাত্ৰ সেই স্বজন তোষণ, আৰু তাত আপুনি কোনোবা এজন ডাঙৰ বাপেকৰ পুতেক হ'ব লাগিব। আমাৰ দৰে সাধাৰণ মানুহ তাত স্থান নাই আপোনাৰ। আৰু মানে তাত ইমানেই লেতেৰা ৰাজনীতি হয়, মানে তাত দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰতো কোনো আইডেণ্টিটিয়ে নাই, তাত চিনিয়ে নাপায়। ভাৰতীয় জনতা পাৰ্টিতো বুথ পৰ্যায়ৰ বুথৰ সভাপতিক চিনি পায় নেতৃত্বই। বুথৰ সভাপতিসকলৰ সন্মিলন হয়, পৃষ্ঠা প্ৰমুখসকলৰ সন্মিলন হয়, সকলো পৰ্যায়ৰ কাৰ্যকৰ্তাৰ গুৰুত্ব আছে। আৰু সেইকাৰণে দল আজি দিনক দিনে শক্তিশালী হৈ গৈ আছে। বিশ্বৰ ভিতৰতে অন্যতম মানে সৰ্ববৃহৎ দললৈ আজি ভাৰতীয় জনতা পাৰ্টি ৰূপান্তৰিত হৈছে। একমাত্ৰ নিজৰ সাংগঠনিক স্থিতি, নিজৰ আদৰ্শ, নিজৰ আইডিঅ'লজিৰ কাৰণে আজি দিনক দিনে মানে দলে গ্ৰ' কৰি আছে। আৰু অন্যান্য দলত থকা ব্যক্তিসকলেও মানে এই কথাটো একমুখে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। সেইকাৰণে ঢাপলিও মেলিছে, কংগ্ৰেছৰ বিধায়কসকল আজি যোগদান কৰিবলৈ আগবাঢ়ি আহিছে। এনেকৈ যদি আহি থাকে উজনি অসমত, আচলতে কংগ্ৰেছৰ স্থিতি বুলিবলৈ কিবা থাকিবনে? কাৰণ বহু নামেই ওলাইছে, দেৱব্ৰত শইকীয়াৰ কথাও ওলাইছে শেহতীয়াকৈ, যদিও তেওঁ মাকৰ উদ্ধৃতিৰে অস্বীকাৰ কৰিছে। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীও আমি কোৱা শুনিছোঁ যে সভাপতিও যে নাহিব কোনে গেৰাণ্টি ল'ব? আচলতে এই ধৰণৰ কথাই কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী মনোবলটো ভাঙি দিয়াটো দিবই, কিন্তু দলটোৰ অস্তিত্ব বুলিবলৈ উজনি অসমত, বিশেষকৈ আপাৰ আছামত নাথাকিব নেকি? আপোনালোকে কি ভাবে? নহয়, আপাৰ আছামত নেতাসকল আছে, কিন্তু তৃণমূল পৰ্যায়ত তেওঁলোকৰ সংগঠন নাই। আৰু মই গেৰাণ্টি দিছোঁ, এইবাৰ ইলেকশ্যনত, লোকসভা নিৰ্বাচনত আপোনালোকে চাব, বহু জেগাত পুলিং বুথত টেবুল লগাবলৈ মানুহ তেওঁলোকে নাপাব। তেওঁলোকৰ সাংগঠনিক অৱস্থা খুবেই বেয়া, শোচনীয়, বহুত বেয়া, সাংঘাতিক বেয়া। কিছুদিন আগত ডুমডুমাত যোগদানৰ কাৰ্যসূচী হৈছিল, আজিৰ পৰা প্ৰায় 2 মাহমান আগত 1900 মানুহে জইন কৰি, কেৱল কংগ্ৰেছৰ নহয়, বিভিন্ন মানে সমাজকৰ্মীও জইন কৰিছিল, কিন্তু মেক্সিমাম কংগ্ৰেছৰ আছিল। নাই, মানুহ কৰিবই খোজা নাই কংগ্ৰেছ। সেই তেনেকুৱা এটা অৱস্থা। সেইকাৰণে নেতাসকল থাকি কি কৰিব? বাগানে যে শেহতীয়াকৈ কংগ্ৰেছ গৈছিল, তাৰ পৰা কিমান লাভান্বিত হ'ল দলটো? বাগানে গ'ল, তেওঁলোক গৈ পেলাই উন্নয়ন চাই আহিলে। বাগানে আজিৰ তাৰিখত ৰাস্তা হৈছে, বাগানে আজিৰ তাৰিখত আংগনবাড়ী হৈছে, বাগানে আজিৰ তাৰিখত হাইস্কুল হৈছে, যিটো কেতিয়াও সম্ভৱ হোৱা নাছিল। আজি বাগানত উন্নতি হৈছে। এটা কথা একমুখে স্বীকাৰ কৰিব লাগিব, বিগত দিনবিলাকত বাগানৰ ভোট লৈ পেলাই কেইবাজনো মন্ত্ৰীও হৈছে আৰু মুখ্যমন্ত্ৰীও হৈছে। কিন্তু
তৰুণ গগৈ ডাঙৰীয়াও বাগানৰ ভোট লৈ পেলাই মুখ্যমন্ত্ৰী হৈছিল, হিতেশ্বৰ শইকীয়া ডাঙৰীয়াও বাগানৰ ভোট লৈ পেলাই মুখ্যমন্ত্ৰী হৈছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তাত কিন্তু বাগান নাই, কিন্তু মানে এই স্বাধীনতাৰ পিছত কোনোবা এজন মুখ্যমন্ত্ৰীয়ে যদি আন্তৰিকতাৰে বাগিচাৰ পিছপৰা জনগোষ্ঠীটোৰ কথা যদি চিন্তা কৰিছে, সেইজন কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয়। এটাৰ পিছত এটা স্কিম লৈ আছে, আৰু সঁচাকৈ এই পিছপৰা জনগোষ্ঠীটোক আগুৱাই আনিবৰ কাৰণে আপুনি এক্সট্ৰা অৰ্ডিনাৰী এফৰ্ট দিব লাগিব, আৰু সেইটো আমি দেখা পাইছোঁ। চাহ জনগোষ্ঠীসকলে উজনি অসমত বিশেষকৈ এটা নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে ভোটৰ ৰাজনীতিত। এইবাৰো তাৰ চাগে ব্যতিক্ৰম নহ'ব, আৰু এইবাৰ যোৰহাট আৰু ডিব্ৰুগড় লোকসভাৰ কি হ'ব তালৈ সকলোৰে দৃষ্টি আছে। কি হ'ব পাৰে আপোনালোকৰ সাংসদগৰাকীৰ ভূমিকা আপোনালোকে কি ধৰণে দেখিছে? কেৱল ডিব্ৰুগড় বা লখিমপুৰ বা যোৰহাট নহয়, সমগ্ৰ অসমতে গৈ পেলাই মই যিটো দেখিছোঁ, মানুহৰ ওচৰত কোনো অল্টাৰনেটিভ নাই। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আজি যিটো গতিত কাম কৰি আছে সকলো শ্ৰেণীৰ মানুহৰ কাৰণে, কেৱল মানে আপোনাৰ অৰুণোদয় দি পেলাই বহি থকা নাই, কেৱল ৰেচন কাৰ্ড দি পেলাই বহি থকা নাই, সকলো দিশতে কাম কৰিছে। স্বাস্থ্যখণ্ডৰ কাৰণে কাম কৰিছে, মেডিকেল কলেজ এটাৰ পিছত এটা নিৰ্মাণ হৈ আছে, আৰু যিবিলাক চাব চেণ্টাৰ, মোৰ তাত কিছুদিন আগত মুখ্যমন্ত্ৰী মহোদয় যাওঁতে এটা চাব চেণ্টাৰ মুকলি কৰি থৈ আহিছে। তো এনেধৰণৰ কাম কেৱল ডুমডুমাত নহয়, সমগ্ৰ অসমত হৈ আছে। মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এটা সময়ত চাহ জনগোষ্ঠীৰ লোকসকল কংগ্ৰেছৰ ভোট বেংক বুলিও কৈছিল, আৰু কংগ্ৰেছো যথেষ্ট সেই সময়ত আত্মবিশ্বাসী হৈ আছিল। এনে ক'ত কেৰুণ লাগিল যি কাৰণে বৰ্তমান সময়ত চাহ জনগোষ্ঠী যিসকল ৰাইজ বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ পৰিল, আৰু এতিয়াও যথেষ্ট খোপনি দৃঢ়ভাৱে পুতিবলৈ সেই অঞ্চলসমূহত বিজেপি দল সক্ষম হৈছে? কাৰণ কি? এইবাৰ বাগিচা অঞ্চলত বিজেপিৰ ভোট আৰু বৃদ্ধি পাব, আৰু মানে আৰু ওপৰলৈ যাব বিজেপিৰ ভোট। এটা সময় আছিল 60-70% পোৱা, বা ক'ৰবাত 80% পাইছিল। এইবাৰ চুইপ কৰিব বাগানত, একেবাৰে সাংঘাতিক ধৰণে চুইপ কৰিব। এটা সময়ত কংগ্ৰেছৰ ভোট বেংক আছিল, আৰু মানে বাগিচাৰ ভোটক লৈয়ে মানে বহু MLA জিকি আহিছিল। কিন্তু এই সমাজখনে যেনেদৰে কংগ্ৰেছ দলক মানে নিৰন্তৰভাৱে সমৰ্থন জনাই আহিছিল, কিন্তু আজি সেই জনগোষ্ঠীটোৰ মানে উত্তৰণৰ কাৰণে তেওঁলোকে একোৱে নকৰিলে বুলি ক'লেও ভুল কোৱা নহ'ব। সৰু সুৰা কেতিয়াবা ইমান দিন 60 বছৰ থাকিলে সৰু সুৰা কিবা হ'ব পাৰে, কিন্তু এই সমাজখনক যে আগবঢ়াই লৈ যাব লাগে, তেওঁলোকৰ কাৰণে যে অন্তৰৰ পৰা চিন্তা কৰিব লাগে, তেওঁলোকক কেনেদৰে কি কাম কৰিলে সেই সমাজখন আগবাঢ়ি যাব, সেইটো যে চিন্তা কৰিব লাগিছিল, তেনেকুৱা কিন্তু কেতিয়াও কৰা নহ'ল। আৰু এটা সময়তো মানুহে বুজি পাব নহয়, কিমান দিন ঠগিব। এটা সময়ত আপোনালোকৰ চাহ জনগোষ্ঠীৰ পৰা কংগ্ৰেছৰ দিনত মন্ত্ৰী, সাংসদ, যি বিধায়কটোৰ কথা নকয়, বহুতখিনি হৈছিল, তেওঁলোকৰ দ্বাৰা একো কাম নহৈছিল নেকি? মইতো দেখা নাই, যিহেতু মই আজিও লাইনত থাকোঁ, মইতো দেখা নাই তেনেকুৱা ধৰণৰ পৰিৱৰ্তন। শিক্ষাৰ ক্ষেত্ৰত বাগিচা স্কুলবিলাক আছিল, কিন্তু হাইস্কুল এখন যে লাগে সেই কথাটো কেতিয়াও চিন্তা কৰা নহ'ল। কেৱল ভেঞ্চাৰ স্কুল কিছুমান ক'ৰবাত আছিল। ME স্কুল যে লাগে, হাইস্কুল বাদ দিয়ক, ME স্কুল যে লাগে কেতিয়াও চিন্তা কৰা হোৱা নাছিল। আংগনবাড়ীবিলাক যে ভাল হ'ব লাগে কেতিয়াও চিন্তা কৰা হোৱা নাছিল। আজি 3% ৰিজাৰ্ভেশ্যনৰ কথা মাননীয় মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিছে। চৰকাৰী চাকৰিত প্ৰায় চাগে অসমত 5 লাখ মান চৰকাৰী চাকৰিয়াল হ'ব, 1000ও চাগে টি গাৰ্ডেনৰ মানে মানুহ নহ'ব চাগে, মানে চাহ জনগোষ্ঠী সমাজৰ পৰা 1000ও নহ'ব চাগে, কিন্তু আজি 3% ৰিজাৰ্ভেশ্যন হৈছে। তো সেই দিশত মানে বিভিন্ন ধৰণৰ কাম হ'বলৈ আৰম্ভ হৈছে। তো সেই কথাবিলাকতো মানুহে দেখা পাইছে। আজি 100% ৰেচন কাৰ্ডৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। ৰেচন কাৰ্ডটো পোৱা যিমান গুৰুত্বপূৰ্ণ, তাতকৈও ডাঙৰ গুৰুত্বপূৰ্ণ কাম এটা হ'ল যে আয়ুষ্মান অসম বা আয়ুষ্মান ভাৰত পাবলৈ সক্ষম হৈছে। ট্ৰিটমেণ্টৰ কাৰণে সাংঘাতিক অসুবিধা। আজিৰ তাৰিখত বাগানৰ যিমানবিলাক হস্পিটেল আছে, 50% হস্পিটেলত ডক্টৰ নাই। আল্টিমেটলি বাগানৰ পৰা ওলাই গৈ পেলাইতো ক'ৰবাত দেখাব লগা হ'লে পইচাৰ প্ৰয়োজন হ'ব। আৰু যিখিনি মানুহে বাগানত কাম কৰে বাৰু তেওঁলোকক কোম্পানীয়ে চাব, কিন্তু যিসকলে কাম নকৰে বা কেজুৱেল ৱাৰ্কাৰ যিসকল আছে, যিসকল ছিজনত বাগানত কাম কৰে, বা নন ৱাৰ্কাৰ যিসকল আছে, তেওঁলোকৰ কি হ'ব? সেইকাৰণে এই আয়ুষ্মান কাৰ্ডখনে সেই সমাজখনক কিমান সহায় কৰিব। এই বিভিন্ন ধৰণৰ কথা, যিবিলাক এটা সময়ত কেৱল আঁঠুৱা কম্বলৰ ৰাজনীতি কৰি তেওঁলোকে ইলেকশ্যনৰ সময়ত চৰ্দাৰ চকীদাৰক মাতিব, মিটিং এখন পাতিব, তাৰপিছত 5 বছৰ খবৰ নলয়। কোনো এদিনতো মই দেখা নাই, আমিয়ে মিটিং পাতি দিছিলোঁ চাহ মজদুৰ সংঘত,
আমাকে আহি পেলাই কয় মিটিং পাতি দিব লাগে, ওপৰৰ পৰা নিৰ্দেশ আহে মিটিং পাতি দিব লাগে, মিটিং পাতি দিওঁ। সেই যিদিনা মিটিংখন হয় সেইদিনাই মানে বিধায়কজন আহে, তাৰপিছত 5 বছৰটো খবৰ নলয়। সেই বাগানৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টক 5 বছৰত কেতিয়াও নুসুধে যে তোমাৰ তাত কিবা স্কিম লাগিব নেকি, কিবা নামঘৰ আছে নেকি, মন্দিৰ আছে নেকি, বনাই দিব লাগিব নেকি, তেনেকুৱা সোধাৰ উদাহৰণ কিন্তু মই দেখা নাই। ধনজন একাউণ্ট বহুখিনি বাগান অঞ্চলবিলাকত খোলা হৈছিল। অভিযোগ উঠে যে বহুখিনি একাউণ্ট বন্ধ হৈ আছে বা যি ধৰণৰ ট্ৰেঞ্জেকশ্যন হ'ব লাগিছিল হোৱা নাই, আৰু ATM যিমান হ'ব লাগিছিলে সেয়াও বাগান অঞ্চলত নহ'ল। কিমান দূৰ সঁচা? নহয়, এই যিবিলাক একাউণ্ট খোলা হৈছিল আচলতে একাউণ্ট আপোনাৰ বা মোৰো আছে একাউণ্ট, কিন্তু আমি যদি 6 মাহমান ট্ৰানজেকশ্যন নকৰোঁ তেন্তে ড'ৰমেট হৈ যাব। আৰু সেইটো এটা সমস্যা হৈছে, ড'ৰমেট হৈ যায়। তো পৰ্যায়ক্ৰমে আমিতো আৰু ডিজিটেল বেংকিঙত যাবই লাগিব, কিন্তু ডিজিটেল বেংকিঙত যাবলৈ হ'লে কিছুমান কাম হ'ব লাগিব, যেনে আপুনি যিটো কৈছে যে ৰিম'ট এৰিয়াবিলাকত ব্ৰাঞ্চ হ'ব লাগিব বেংকৰ, ATM হ'ব লাগিব, বা ATM নহ'লেও যদি CSP বিলাক দি দিয়ে তেতিয়াও ট্ৰানজেকশ্যনত বহুত সুবিধা হ'ব। সেই তেনেকুৱাকৈ আৰু এটা সময়ত আমি মানে বেংকিঙৰ ফালে আগবাঢ়ি যাবই লাগিব। যিবিলাক জেগাত বেংকিং হৈছে, যিবিলাক বাগিচা, সৰু সৰু বাগিচা কিছুমানত পাইলট প্ৰজেক্ট লোৱা হৈছিল, সেই বাগিচাবিলাকত বেংকৰ যোগেদি তেওঁলোকে দৰমহা পায়। সেইবিলাক জেগাত ছেভিং আৰম্ভ হৈছে, মানুহৰ হাতত পইচা বাচিছে। তো এইটো এটা মই ভাবোঁ যে গাঁও বা বাগিচা অঞ্চলত সৰ্বসাধাৰণ যিসকল ৰাইজ তেওঁলোকৰ বেংকৰ লগত মানে মই বেলেগক বাদ দিছোঁ, মই নিজেই মানে ATM কাৰ্ড ইউজ কৰি পেলাই মই বহুত কমফৰ্টেবল ফিল নকৰোঁ, মই কেছ ইউজ কৰি পেলাই কমফৰ্টেবল ফিল কৰোঁ, আমাৰ মাও ফিল নকৰে। সেই তেনেকুৱা প্ৰায় আমাৰ এটা আছে হৈ আছে। এইটো ATMত সোমাম, আকৌ লৈ আহিম, আকৌ নজনা মানুহে তাকো হেজিটেট কৰে নহয়, ATMত সোমোৱাৰ লগে লগে মেচিনটো চোৱাৰ লগে লগে কি দবাব লাগিব, কি কৰিব লাগিব, তেনেকুৱা এটা পৰ্যায় হৈ যায়। গতিকে লাহে লাহে মই ভাবোঁ এই গোটেই চিনটো চেঞ্জ হ'ব আৰু বেংকিঙৰ ফালে মানুহ আগবাঢ়িব। বেংকিঙৰ ফালে আগবাঢ়িলে মই ভাবোঁ আমাৰ সকলোৰে ভাল হ'ব। আৰু অৱশ্যে নাই বঢ়া বুলি মই ক'ব নোৱাৰোঁ। কিছুদিন আগত আমাৰ মোৰ এখন পঞ্চায়ত আছে, গাভৰুবেটী গাঁও পঞ্চায়ত, যোৱা দুৰ্গা পূজাৰ সময়ৰ কথা মই কৈছোঁ। সেই সময়ত মই চব পেণ্ডেলবিলাকতে গ'লোঁ মানে দৰ্শন কৰিবলৈ। তাত চানাৱালা এটা চটপটি চানা, সেই চটপটি চানাৱালাৰ মানে কি কয় যিটো বক্স য'ত তেওঁ চানা ভৰাই থৈছিল, সেই তাতো এই QR কোড সেইটো লগোৱা আছিল। তাৰমানে মানে ডিজিটেল বেংকিং আজি সেই পৰ্যায়লৈকে পাইছেগৈ। গতিকে নিশ্চয় যিটো গতিত চেঞ্জ হৈছে, খুব কম সময়ৰ ভিতৰত মানুহ মানে বেংকৰ লগত ট্ৰানজেকশ্যন কৰিবলৈ ফ্ৰেণ্ডলি হৈ যাব। দুৰ্গা পূজাৰ কথা কৈছে দাদা, মোৰ কথা এটা মনলৈ আহিছে। মোৰ তাত চৰকাৰৰ যেনেকৈ ধৰণে বিহুত এটা বিশেষ বৰঙণি আগবঢ়োৱাৰ এখন স্কিম আছে, দুৰ্গা পূজাৰ ক্ষেত্ৰতো চাগে আছে। দুৰ্গা পূজাৰ যিসমূহ পূজা কমিটি আছে 10,000 টকাকৈ দিয়াৰ কথা কৈছে, তেনেকৈ বিহুৰ ক্ষেত্ৰতো এটা নিৰ্দিষ্ট নিৰিখ ধাৰ্য কৰি দিছে। কিন্তু বৰ্তমানৰ মূল্য বৃদ্ধিৰ যি সমস্যা বা দুৰ্গা প্ৰতিমাৰ কথাই যদি আপুনি চায়, 10,000 টকাত কিন্তু বিশেষ একো নহয়। সেয়া আপোনালোকে অলপ বৰ্ধিত হোৱাটো আশা কৰে নেকি, বৃদ্ধি হোৱাটো আশা কৰে নেকি? সেইটো কথালৈ মই নাযাওঁ। এইটো 20,000 হ'লেও কম হ'ব, 50,000 হ'লেও কম হ'ব, বাজেট বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে সেইটো কথালৈ মই নাযাওঁ। কিন্তু এটা কথা ঠিক যে আমি আমাৰ যিবিলাক আমাৰ উৎসৱ পাৰ্বণ আছে, সেইবিলাক আমি চেলিব্ৰেট কৰিবলৈ যাওঁতে মই ভাবোঁ যে আমি নিজৰ কণ্ট্ৰিবিউশ্যনটো আমি বঢ়াব লাগে। চাহ জনগোষ্ঠীৰ যিসকল বাসিন্দা আছে তেওঁলোকৰ ভূমিপট্টাৰ বিষয়টোৱে কিন্তু যথেষ্ট চৰ্চা লাভ কৰি থাকে, এতিয়াও কিন্তু সুচল হৈ উঠা নাই। চাহ বাগিচা মানুহৰ ভূমিপট্টাৰ বিষয়টো বৰ্তমানৰ চৰকাৰখনে কেনেধৰণে আগুৱাই নিয়াটো আপুনি পোষকতা কৰে? নাই, এইবাৰ তিনিচুকীয়া জিলাত প্ৰায় 2,000ৰ কিছু বেছি হ'ব চাহ জনগোষ্ঠীৰ লোকে ভূমিপট্টা পাবলৈ সক্ষম হৈছে। সকলোৱে পাইছে, তাৰ মাজত 2,000মান চাহ জনগোষ্ঠী লোকে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু বাগিচা অঞ্চলত এটা সমস্যা আছে, সেই সমস্যাটো হ'ল নামৰ সমস্যা। মানে বাগানত বেলেগ এটা নাম, কাগজ পত্ৰত বেলেগ এটা নাম। তো সেই নামৰ অমিলৰ কাৰণে মানে যেনিবা কাৰোবাৰ নাম ৰতন হয় আৰু বাপেকৰ নাম আছিল মংলু, তো ৰতন মংলু হৈ গ'ল। কিন্তু ৰতন তাঁতী হ'ব লাগিছিল বা ৰতন গোৱালা হ'ব লাগিছিল। তো উপাধি নহয়, মানে বাপেকৰ নামটো লিখি দিয়াৰ কাৰণে মানে সেইটো এটা ট্ৰেণ্ড চলি আহিছে ব্ৰিটিছৰ দিনৰ পৰাই। তো সেই ট্ৰেণ্ডটো এতিয়া আমি মানুহক সজাগ কৰোঁ, আমি সেইবিলাক সলনি কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু সেইকাৰণেও বহু মানুহৰ হাতত নথি পত্ৰ নাই। ইভেন NRCৰ সময়তো বহুত মানুহৰ অসুবিধা হৈছে।
ভোট দিওঁতেতো প্ৰথমবাৰ যেতিয়া ভোটিং হৈছিল তেতিয়াৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলে ভোট দিছে কিন্তু সেই নামৰ সেই খেলি মেলিবিলাকৰ কাৰণে মানে ধৰিব পৰা নাই কোন কাৰ কি হয় এইবিলাক মানে এষ্টাব্লিছ কৰিবলৈ দিগদাৰ হৈছে প্ৰিমিয়াম দিয়া কথা আহিছে পট্টা এপ্লাই কৰিছে প্ৰিমিয়াম দিছে মানে বৰ বেছি নহয় 500-1000 টকা মানুহে কয় যে মোৰ মাটি মই কেলে পইচা দিম তেনেকুৱা কোৱা মানুহও আছে এতিয়া বুজাবলৈ বহুত দিগদাৰ সেইকাৰণে মই ভাবোঁ যে যিসকল সমাজৰ সচেতন যুৱক যুৱতীসকল আছে বা সচেতন কোনোবা ব্যক্তি আছে তেওঁলোকক সহায় কৰিব লাগিব যাতে তেওঁলোক অন্ততঃ আবেদন কৰিব পাৰে এতিয়া বসুন্ধৰা 3 লঞ্চ হৈছে এই বসুন্ধৰা 3ৰ সময়ত যাতে আমি যিসকলে দীৰ্ঘদিন ধৰি বিভিন্ন চৰকাৰী মাটিত ভোগ দখল কৰি খাই আছে তেওঁলোকে যাতে আবণ্টন পাব পাৰে তাৰ কাৰণে নিজে নিজেতো আবণ্টন নাপায় এই প্ৰক্ৰিয়াটোৰ মাজেদি নিজকে লৈ যাব লাগিব তেতিয়াহে আবণ্টন পাব সেইটো এটা আৰু এটা সমস্যা আছে যে বাগিচাৰ লোক যিহেতু বাগিচাৰ কোৱাৰ্টাৰতে বসবাস কৰে সেই কাৰণেও তেওঁলোক মানে বহু মানুহে ভূমিৰ পট্টাৰ পৰা বঞ্চিত হ'ব লগা হৈছে সেইকাৰণে কেতিয়াবা আমাৰ কিছুদিন আগত আমাৰ চাহ মজদুৰ সংঘৰ এটা সভা হৈছিল কাৰ্যনিৰ্বাহক সভা বিশ্বনাথত তাত চাহ মজদুৰ সংঘই এটা মানে ৰিজলিউশ্যনে লৈছে যে যিহেতু চাহৰ 200 বছৰ হ'ল আৰু 200 বছৰ ধৰি জেনেৰেশ্যন ৱাইজ এটা পৰিয়ালৰ মানুহে সেই কোৱাৰ্টাৰটো বসবাস যিহেতু কৰি আহিছে এতিয়া আৰু সেই কোৱাৰ্টাৰটো আৰু সেই মাটি ভেটি মানে শ্ৰমিকজনক দি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি সেইদিনা এটা সিদ্ধান্ত হৈছে মই ভাবোঁ পৰ্যায়ক্ৰমে এই সিদ্ধান্তটো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো অৱগত কৰিছোঁ আমি মালিক সন্থাকো অৱগত কৰিছোঁ মই ভাবোঁ যে এটা সময়ত মানে এই কথাটো যদি সম্ভৱ হয় তেন্তে বাগিচাৰ মেক্সিমাম মানুহে তেতিয়াহে পট্টা পাবলৈ সক্ষম হ'ব কাৰণ পট্টা পাবলৈ হ'লেতো মাটি লাগিব মাটি ক'ৰ পৰা পাব সেই ৰাস্তাটো আমি দেখুৱাই দিছোঁ জনজাতিকৰণৰ বিষয়টোতো যিহেতু চাহ জনগোষ্ঠীসকল আছে তেওঁলোকো যিহেতু অংশীদাৰ হোৱাৰ কাৰণে আগ্ৰহী সেই বিষয়টো তলপৰি ৰৈছে নি ক'ৰবাত নাই কেতিয়াও তলপৰি ৰোৱা নাই আৰু জনজাতিকৰণৰ বিষয়টো মানে এটা ইমান ইজি বিষয়টো নহয় জনজাতিকৰণ এটা প্ৰক্ৰিয়াৰ মাজেদি আগবঢ়াই লৈ পেলাই মানে আপুনি লৈ যাব লাগিব তেতিয়াহে জনজাতিকৰণ সম্ভৱ হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰ্যায়টো ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত যথেষ্ট আগবাঢ়িছে 24ৰ যি অনাগত লোকসভা নিৰ্বাচন এনেধৰণৰ কথা চলিছে যে প্ৰধান বৰুৱাই হয়তো ইচ্ছুক নহয় তেওঁ পুনৰ ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ যি সংসদীয় সমষ্টি লখিমপুৰত নতুন মুখ দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে কিন্তু ফলাফল কি হ'ব যদি নতুন মুখো হয় মইতো তেনেকুৱা শুনা নাই কিন্তু একেবাৰে শুনা নাই তেওঁতো পূৰ্ণদমে লাগি আছে আমি তেখেতৰ নেতৃত্বত ডুমডুমাতে হওক শদিয়াতে হওক বা লখিমপুৰ লোকসভা সমষ্টিৰ অধীনত থকা গোটেইকেইটা সমষ্টিত আমি মানে বহুত আগতীয়াকৈ আমি নিৰ্বাচনৰ প্ৰিপেয়াৰেশ্যন কৰি পেলাই আমি কাম কৰি আছোঁ কিছুদিন আগত ডুমডুমা শদিয়া এইবিলাকত আমি মানে লোকসভা নিৰ্বাচন কেন্দ্ৰিক জনসভাও পাতিছোঁ গতিকে আমি একেবাৰে প্ৰস্তুতি আমাৰ তুংগত আমি আৰু মানে এতিয়া আৰু পোষ্টাৰ বেনাৰ লগাবলৈহে বাকী আছে গতিকে আমিতো তেনেকুৱা বাতৰি পোৱা নাই আৰু এইবিলাকতো আমি নাজানো আমি দলৰ সাধাৰণ কাৰ্যকৰ্তা লখিমপুৰৰ পৰা মাজুলীক যিহেতু আঁতৰাই দিয়া হৈছে গতিকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ক'ৰবাত কিবা প্ৰভাৱ পৰিব পাৰে নেকি লখিমপুৰত কোনো কণ্টেষ্টেই নহ'ব মই আপোনাক কৈছোঁ একেবাৰে কণ্টেষ্ট নহয় এইবাৰ আমাৰ পৰিশ্ৰমো কম হ'ব কোনো কণ্টেষ্ট নহয় একচেটিয়া ভোট পাম আৰু এইবাৰ মানে মাৰ্জিন আৰু বৃদ্ধি পাব বহুত বেছি বৃদ্ধি পাব সাংঘাতিক ধৰণে বৃদ্ধি পাব মই আপোনাক কৈছোঁ কথা এটা ওলাই আছে যে লোকসভা নিৰ্বাচনৰ পিছত মন্ত্ৰীসভাৰ সাল সলনি হ'ব পাৰে যদিহে কেতিয়াবা তেনে দায়িত্ব আপোনাৰ ওপৰত ন্যস্ত কৰা হয় কি ধৰণে প্ৰস্তুত আছে মানসিকভাৱে নিশ্চয় মইতো এতিয়া নতুনকৈ বিধায়ক হৈছোঁহে 2-2.5 বছৰ হৈছে আন্তৰিকতাৰে মানে কাম কৰি যাবলৈ চেষ্টা কৰিছোঁ দলৰ কাৰ্যকৰ্তা হিচাপে নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে কাম কৰি যাবলৈ চেষ্টা কৰি আছোঁ বিধায়কৰ দায়িত্বও নতুনকৈ পাইছোঁ গতিকে সেইখিনিও শিকি যাবলৈ চেষ্টা কৰি আছোঁ বাকী কথাটো মই ভবা নাই কেতিয়াও দলে যদি কেতিয়াবা কিবা ভাবে সেইটো দলৰ নেতৃত্বই জানিব কিন্তু মই নিজৰ যিখিনি দায়িত্ব সেইখিনি আন্তৰিকতাৰে কৰি যাবলৈ চেষ্টা কৰি আছোঁ যাতে সমষ্টিবাসীৰো মন জয় কৰিব পাৰোঁ আৰু দলৰ কাৰ্যকৰ্তাৰ নেতৃত্বৰো যাতে মন জয় কৰিব পাৰোঁ তেনেকুৱাকৈ আন্তৰিকতাৰে যিখিনি দায়িত্ব পাইছোঁ কৰি যাবলৈ চেষ্টা কৰি আছোঁ ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল ৰূপেশ গোৱালা ডাঙৰীয়া আৰু তেওঁ অনাগত নিৰ্বাচন সন্দৰ্ভতো যথেষ্টখিনি আভাস আমাক দিলে আৰু বিজেপি দলে পূৰ্বতকৈ যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলি তেওঁলোক যথেষ্ট আশাবাদী আৰু অনাগত সময়ে ক'ব আচলতে তেওঁৰ আশা কি ধৰণে বাস্তৱত ৰূপায়িত হয় এই মুহূৰ্তত এই অনুষ্ঠানৰ পৰা মই পংকজ প্ৰতিম বৰাই বিদায় লৈছোঁ শুভৰাত্ৰি
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত